প্ৰথম কিস্তি মানে তাৰ মানে দ্বিতীয় কিস্তিও আছে তৃতীয় কিস্তিও আছে আপোনালোকে 10,000 টকাটো পাব কি কামত ব্যৱহাৰ কৰিব মই তিনিটা পৰামৰ্শ আপোনালোকক দিব খুজো প্ৰথম 10,000 টকাকৈ আমি পালো আমাৰ এটা গ্ৰুপ আছে গ্ৰুপত আমি 10,000 টকাকৈ জমা দিলো গ্ৰুপটোত 1 লাখ টকা হল এতিয়া আমি গ্ৰুপটোৰ জৰিয়তে কাম কৰিব পাৰো আৰু 1 লাখ টকা বেংকত দেখিলে বেংকেও আপোনালোকক লোন দিব ঋণ দিব দ্বিতীয় নহয় মোৰ গ্ৰুপত মই দিব খোজা নাই কাৰণ গ্ৰুপত বেলেগ পইচা আছে হিসাব নিকাচ আছে আৰু এটা টকা মই গ্ৰুপত দিব নোখোজো ভাল কথা কলিয়াবৰৰ আইমাতৃসকলে লিখিছে আমি ছাগলী পালিম তাঁতশাল কৰিম মৌমাখি পুহিম জলপান বনাম আচাৰ বনাম যি কাম কৰে মোৰ কোনো আপত্তি নাই নিজাকৈও এই 10,000 টকা আমি ব্যৱহাৰ কৰিব পাৰিম 3 নম্বৰ গ্ৰুপতো দিব খোজা নাই আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে সাহস পোৱা নাই কি কৰিম 10,000 টকাটো মোৰ স্বামীৰ কিবা এটা ব্যৱসায় আছে মাছৰ ব্যৱসায় কৰে তৰকাৰীৰ ব্যৱসায় কৰে সৰুকৈ চাহ দোকান এখন আছে বজাৰত দোকান এখন আছে স্বামীৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰো অৰ্থাৎ গ্ৰুপত দিব পাৰো নিজে কৰিব পাৰো নহলে স্বামীৰ ব্যৱসায় ঘৰখনৰ ব্যৱসায়টো আমি এই 10,000 টকা লগাব পাৰো 6 মাহ 7 মাহ যোৱাৰ পিছত চৰকাৰৰ মানুহ আপোনালোকৰ ঘৰলৈ আহিব আপোনালোকক আমি খুদিম যে 10,000 টকাটো ক'ত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনিলো তাতে শেষ বোলে ঘৰত বহুত ধাৰ আছিলে ধাৰ মাৰি দিলো তাতে শেষ বোলে নহয় মই ছাগলী পুহিলো তাঁতশাল কৰিলো আৰু মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগালো গ্ৰুপত টকাটো দিলো তেওঁলোক পৰীক্ষাত পাছ আৰু আপোনালোকক দ্বিতীয় কিস্তি আমি 25,000 টকাকৈ আপোনালোকক দিম এই কথা মই আজিয়ে ঘোষণা কৰি দিলো মোৰ ওপৰত বিশ্বাস আছে নে নাই বঢ়িয়া আৰু 25,000 টকাৰ যেতিয়া আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব তৃতীয় কিস্তি আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ আমি আগবঢ়াই দিম তাৰ মানে 10,000 টকা আৰম্ভণি দ্বিতীয় কিস্তি 25,000 তৃতীয় কিস্তি 50,000 কলিয়াবৰত আজি 32,000 আই মাতৃ ইয়াতে আছে মোৰ মনটো ভাল লাগিব যেতিয়া আমি 25,000 দিব আহিম 32,000 থাকিব লাগিব এগৰাকী মহিলাও কমিব নোৱাৰিব হ'ব যোৱাকালি মোৰ খুব ভাল লাগিছিলে মই যেতিয়া যোৱা বছৰ নিযুত মইনা আঁচনি দিছিলো তেতিয়া মই ছোৱালীবিলাকক মোৰ ভাগিনবিলাকক কৈছিলো মামা আছে পঢ়িব লাগিব বিয়া হ'ব নোৱাৰিবি আৰু সেকেন্ড ইয়াৰতো মই পইচা দিম পইচা ল'ব আহিব লাগিব যোৱাকালি মোৰ মনটো ইমান ভাল লাগিছে যে ফাৰ্ষ্ট ইয়াৰৰ পৰা সেকেন্ড ইয়াৰত এজনী ছোৱালীয়েও পঢ়া এৰা নাই
আৰু এইবাৰ আমাৰ 60,000 ছোৱালীয়ে নতুনকৈ কলেজত এডমিশ্যন লৈছে। আজি যেনেকৈ মোৰ ভাগিনবিলাকে মোৰ কথা শুনিছে, মই মাসকলক, বৌসকলক, খুৰীসকলক অনুৰোধ কৰিম, আপোনালোকে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰক। অহাবাৰ কেশৱদাই আৰু ধুনীয়া মিটিং পাতিব, 25,000 টকাকৈ আমি আপোনালোকক দিব আহিম। হ'বনে নহ'ব? পুৰা হ'ব। কালি আমি ছোৱালীসকলক নিযুত মইনা আঁচনি প্ৰদান কৰিলোঁ। ছোৱালীয়ে চাইকেল পায়, স্কুটি পায়। আমাৰ মাসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলোঁ। যোৱাবাৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই অৰুণোদয় দিছিলোঁ, তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। অৰুণোদয় বন্ধ নহ'ল। 830 টকাৰ পৰা অৰুণোদয় 1,000 হ'ল। 1,000 টকাৰ পৰা 1250 টকা হ'ল। এইবাৰ আমি ঠিক কৰিছোঁ, 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ চিলিণ্ডাৰ কিনিব, গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে অৰুণোদয় পৰিয়ালৰ ঘৰত 250 টকা টোপং কৰি গৈ একাউণ্টত সোমাই যাব। তাৰমানে গেছৰ দাম 950, 250 টকা চৰকাৰে দিব। গেছৰ দাম 550 টকা, 250 টকা চৰকাৰে দিব। 1250 লগত এই 250 টকা আমি যোগ কৰি দিম। তাৰমানে অৰুণোদয় গৈ পেলাই 1500 টকা হৈ যাবগৈ। কলিয়াবৰ সমষ্টিত আমি 30,000 পৰিয়ালক অৰুণোদয় আঁচনি দিছোঁ। কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত দাঙক। বঢ়িয়া। আৰু যিসকলে অৰুণোদয় পোৱা নাই, মই আজিৰ মিটিঙতে কেশৱদাক নতুনকৈ 3,000 অৰুণোদয় দি থৈ গৈছোঁ। তেওঁ ঠিক কৰি দিয়ক। অহা মাহৰ পৰা আৰু 3,000 পৰিয়ালক মই অৰুণোদয় দি দিম। ভাল হ'বনে বেয়া হ'ব? কংগ্ৰেছৰ মানুহবিলাকে কিন্তু অৰুণোদয় বহুত বেয়া পায়। কাৰণ তেওঁলোকে অৰুণোদয় ভাল নাপায়, তেওঁলোকে লুঙি আৰু ধুতিক ভাল পায়। আপোনালোকে মোক কওকচোন, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? অলপ ডাঙৰ কৰি কওক, কংগ্ৰেছে শুনিব লাগিব নহয়। লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? বঢ়িয়া। এতিয়া ইয়াৰ লগতে আমি আপোনালোকক ৰেচন কাৰ্ড দিছোঁ। ৰেচন কাৰ্ডৰ লগত আমি আপোনালোকক আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড দিছোঁ, যাতে 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। এই নৱেম্বৰ মাহৰ পৰা আপোনালোকক আমি বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ জৰিয়তে দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম। দালি পাব, নিমখ পাব আৰু চেনিও পাব। এইখিনিও ব্যৱস্থা আমি হাতত লৈছোঁ। গুৱাহাটীত এখন মিটিং হৈছিলে। মিটিঙত মই ক'লো যে অহাবাৰ ইলেকশ্যনত জিকিলে আই মাতৃসকলক মই মিঠাতেলো দিম। কংগ্ৰেছে ক'লে যে মিঠাতেল কিয় দিব লাগে? তেতিয়া মই কংগ্ৰেছবিলাকক কৈছোঁ যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব। কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব, এওঁলোকক মৰম কৰি লাভ নাই। কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয়, সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে।
হয়নে নহয় কওক আপোনালোকে? গা বেয়া হলে ল'ৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে? কৰে নে নকৰে? কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায়। মাজে মাজে মই ধেমালিতে কওঁ, তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই, কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি। কাৰণ যোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন, অৰুণোদয়ৰ কিমান প্ৰয়োজন, আৰু ঘৰখন চলাবৰ কাৰণে খৰচটো কমি গ'লে মহিলাসকলে কিমান অশান্তিৰ পৰা হাত সাৰিব পাৰে। যদি অৰুণোদয় নাথাকে, লাইটৰ বিলটো দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে। আজি ল'ৰা ছোৱালীৰ টিউচনৰ পইচাটো দিওঁতে কাৰোবাৰ ওচৰত হাত পাতিব লাগে। প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া অৰুণোদয় টকা সোমায়, আমাৰ মহিলাসকলে কিমান আনন্দ পায় সেয়া মাত্ৰ মহিলাসকলে বুজি পাব পাৰে, বেলেগে তাক অনুভৱ কৰিব নোৱাৰে। আই মাতৃসকল, এতিয়া আমি আৰু বহুত কাম কৰিছো মহিলাসকলৰ বাবে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত কম বয়সতে যাতে ছোৱালীক কোনেও বিয়া দিব নোৱাৰে, চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিলো। আজি মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আজি শিশুৰ